ৰিয়েলিটি চেক, দ্য বেষ্ট পাৰ্ট, ৰিয়েলিটি চেক। ৰিয়েলিটি চেক কি হয়? এতিয়া ইমানখিনি কথা মই আপোনাক মটিভেট কৰিলোঁ এইটো ক'বৰ কাৰণে যে আপুনি চি ডাব্লিউ কিয় দিব লাগে, এক্সাম কিয় ক্ৰেক কৰিব লাগে, এক্সাম ভাল কিয় কৰিব লাগে, এডমিশ্যন কিয় ল'ব লাগে, বেনিফিটছ কি কি হয়, এডভান্টেজ কি হয়, গোটেইখিনি বস্তু ক'লোঁ, গোটেইখিনি ষ্ট্ৰেটেজি ক'লোঁ। এতিয়া মই আপোনালোকক ক'ম যে ৰিয়েলিটি চেক কি হয়, যে আপুনি ইমানখিনি কষ্ট কৰি মেলি কিনে তাৰপিছতো ষ্ট্ৰাগলটো কি হয়, তাৰপিছতো ডিছএডভান্টেজ কি থাকে, তাৰপিছতো আপোনাৰ মানে অপৰচুনিটিছ আছেনে নাই। চ' ইয়াত অলপ হাৰ্ড ব্ৰেক হ'ব পাৰে, বাট যিহেতুকে মই অনেষ্ট এটা ভিডিঅ' বনাইছোঁ, চ' আই উইল গিভ ইউ অনেষ্ট অপিনিয়ন। ফাৰ্ষ্ট অফ অল, টায়াৰ 2 কলেজ হয়, টায়াৰ 1 কলেজ নহয়, ইটছ নট আই আই টি, দিজ আৰ টায়াৰ 2 কলেজেছ। টায়াৰ 2 চিটিত টায়াৰ 2 কলেজ হয় এইবোৰ, টায়াৰ 3 নহয় বাট টায়াৰ 2 হয়। এ চি জে চি বা যিমানখিনি কলেজ আছে টায়াৰ 2 কলেজ হয়। যাৰ টায়াৰ 2 বুলি কেলৈ কৈছোঁ, বিকজ যেতিয়া আপুনি কিবা এণ্ট্ৰেঞ্চ এক্সাম দিব যাব এম বি এ ৰিলেটেড, তেতিয়া আপোনাৰ টায়াৰ 1 নে টায়াৰ 2 চেক কৰে। ত' সেইকাৰণে মই টায়াৰ 2 বুলি মেনশ্যন কৰিলোঁ, বিকজ যদি আপুনি গৈ আছে কেট দিবৰ কাৰণে, মেট দিবৰ কাৰণে, স্নেপ দিবৰ কাৰণে, জেভিয়াৰ টেষ্ট, এনি আদাৰ টেষ্ট দিব গৈ আছে, এম বি এৰ কথা কৈ আছোঁ দেই মই, বেলেগ একো নাই কোৱা, দেন দে চেক যে আপোনাৰ কলেজ কি হয়, আই আই টি হয়, এন আই টি হয়, নে টায়াৰ 2 কলেজ হয়, নে টায়াৰ 3 হয়, দে উইল চেক। যিহেতু টায়াৰ 2 হয়, দেৰ ইজ ওৱান ডিছএডভান্টেজ। এতিয়া মই এইটো নাই কোৱা যে মানে চিট নাপাব, অবভিয়াছলি 100% পাব, বাট এডভান্টেজ ডিছএডভান্টেজ কৈ আছোঁ। ঠিক, ল' কেম্পাছ প্লেচমেণ্ট। যদি আপুনি ভালকৈ ডাটা গম পায় যে আই আই টিতে ভালকৈ প্লেচমেণ্ট হোৱা নাই, এন আই টিটো বহুত দূৰৰ কথা, এণ্ড এন আই টিটো চবতে প্লেচমেণ্ট নহয়, এণ্ড য'ত হয় সেইখিনি ক'ৰ ব্ৰাঞ্চখিনিত হয় বা চি এছ চিত হয়। ঠিক আছে, চ' এইখিনিতো আপোনাৰ ষ্টেট ইঞ্জিনিয়াৰিং কলেজেছ হয়, য'ত প্লেচমেণ্টৰ চান্স খুবেই কম, বহুত কম প্লেচমেণ্ট হয়, ইনফেক্ট নহয়। আৰু যদি প্লেচমেণ্ট হয়ও, ল' পেকেজ দিয়ে। কিমান পেকেজ দিব? 4 লাখ, 5 লাখ, 6 লাখ, 10 লাখ। 10 লাখটো বাৰু ভালেই হয়, বেয়া নহয়, বাট তথাপিতো মানে 4 লাখ, 5 লাখ, 6 লাখতে মেক্সিমাম থাকি যায়। এতিয়া ভাবিব যে 4 লাখ টকাটো ভালেই হয়, অবভিয়াছলি এতিয়া আপোনাৰ ভাল লাগিছে 4 লাখ ৰুপিজ, যেতিয়া আপুনি আফটাৰ ইঞ্জিনিয়াৰিং পাছ আউট হ'ব, তেতিয়া কিন্তু এইটো ইমান হাই পেকেজ যেন নালাগিব। ঠিক আছে, এইখিনি মই ৰিয়েলিটি চেক দি আছোঁ, ডিম'টিভেট নাই কৰা। ৰিয়েলিটি চেক ইজ ভেৰি ইম্পৰ্টেণ্ট, বিকজ আই থিংক মই মেণ্টৰৰ লগত এজন ছিনিয়ৰো হয় আপোনালোকৰ, যিহেতুকে মই নিজে জে ই চিৰ পৰা পাছ আউট হয়, এণ্ড অফক'ৰ্ছ আই গট প্লেচমেণ্ট। বহুতে সুধিব যে ছাৰ আপুনি নাপালে নেকি, সেইকাৰণে কৈ আছে, আই অবভিয়াছলি গট। চ' সেই বস্তুটো মই কৈ আছোঁ আপোনালোকক, বস্তুটো ল' চান্স ইন গভমেণ্ট জব এক্সেপ্ট চিভিল। বহুতে ভাবিব যে যদি গভমেণ্ট কলেজত পঢ়োঁ গভমেণ্ট জব পাই যাম, এনেকুৱা একো মতলব নাই, এনেকুৱা একো কথা নাই। ঠিক আছে, গভমেণ্ট জব আছে, অকল চিভিলত আছে। বহুতক এইটো মই ৰিয়েলিটি চেক দি দিওঁ, যদি আপুনি মেকানিকেল, ইলেক্ট্ৰিকেল, ই চি বা এনি আদাৰ আপুনি ব্ৰাঞ্চত আছে এক্সেপ্ট চিভিল, আপোনাৰ কিন্তু গভমেণ্ট জব হোৱাৰ চান্স খুবেই কম, বিকজ পষ্টে নোলাব। হাৰ্ডলি 2টা 4টা 10টা 15টা পষ্ট ওলাব, তাতকৈ বেছি পষ্ট নোলায়। নোলায় মানে নোলায়, মই এনে নাই কোৱা। আই হেভ দ্য ডাটা, আই হেভ দ্য ফেক্টছ, আই উইল শ্ব' ইউ ন'টিফিকেশ্যনছ। আপোনাক লাগিলে মই টেলিগ্ৰাম গ্ৰুপত ন'টিফিকেশ্যনছ দি দিম, পষ্টৰ সংখ্যা দি দিম, মেকানিকেলৰ লাষ্ট 1 2 3 ইয়াৰ্ছৰ দি দিম, এবাৰ নিজে ভেৰিফাই কৰি ল'ব। এণ্ড মই চিভিলৰো দিম। চিভিলৰ ৰিচেণ্টলি খুব খুব জব ওলাইছে, এণ্ড এভৰি ইয়াৰ ওলাই মানে চিভিল। যদি গভমেণ্ট জব কৰিব মন আছে, চিভিল ইঞ্জিনিয়াৰিং ল'ব, বেলেগত কিন্তু গভমেণ্ট জব নাই। ইয়াত কিন্তু মই গভমেণ্ট জবৰ কথা কৈ আছোঁ দেই, প্ৰাইভেট জবৰ কথা কোৱা নাই। ষ্ট্ৰাগল টু ক্ৰেক গেট ফৰ মাষ্টাৰ্ছ। এতিয়া বহুতে ভাবিব যে আমাৰ ষ্ট্ৰাগল খতম, বিকজ আমি চি ডাব্লিউ দিলোঁ, ভালকৈ ক্ৰেক কৰিলোঁ, এণ্ড উই আৰ ডান, নাও আমাৰ লাইফ ছেট। নাথিং, একদম জিৰ'। কিয়? বিকজ আপুনি আকৌ ষ্ট্ৰাগল কৰিব লাগিব গেট ক্ৰেক কৰাৰ কাৰণে, এণ্ড গেট ইজ নট এন ইজি কাপ অফ কেক। ইমান ইজি নহয়, ওৱান অফ দ্য টাফেষ্ট এক্সামছ অফ ইণ্ডিয়া হয়। ঠিক আছে, গেট হওক, ইউ পি এছ চি হওক, এইবোৰ টাফেষ্ট এক্সামছ হয়। তো ইমান ইজি হালোৱা নহয় মানে যে এইটো হ'লতো চব হৈ গ'ল, গেট ক্ৰেক কৰিব লাগিব। এণ্ড একদম দুখ লগা কথা, দুখ লগা কথা মানে কি, ভাল লগাই হয় বাৰু, বাট আমাৰ কাৰণে দুখ লগা কথা যে আপুনি ডিগ্ৰী কৰিব, ডিগ্ৰী কৰি মেলি কিনে কিন্তু আপোনাৰ কাৰণে কিন্তু জব ভেকেঞ্চি বহুত কম থাকিব। ডিপ্ল'মা ষ্টুডেণ্টছ গেট মোৰ গভমেণ্ট জবছ, বিকজ ডিপ্ল'মা ষ্টুডেণ্টছৰ ভেকেঞ্চি বেছি থাকে। লাগিলে সেইটো আপোনাৰ পি ইউ এছ ইউত হওক, অইল অ' এন জি চি বা এন আৰ এল, বা লাগিলে সেইটো আপোনাৰ গভমেণ্ট জবত হওক, ডিপ্ল'মা ষ্টুডেণ্টছৰ কিন্তু ভেকেঞ্চি বহুত 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 বেছি থাকে। কিন্তু ডিগ্ৰী হোল্ডাৰৰ কিন্তু ভেকেঞ্চি নাথাকে। চিভিলৰ থাকে, কিন্তু বেলেগৰ নাথাকে। আৰু নাথাকে মানে নাথাকে, মই এনে নাই কোৱা। আই উইল গিভ ইউ দ্য প্ৰুফ, দিছ ইজ দ্য ডাৰ্ক ৰিয়েলিটি অফ ইঞ্জিনিয়াৰিং, অফ ইঞ্জিনিয়াৰিং ডিগ্ৰী, ৱাই মষ্ট পিপল আৰ জবলেছ, এণ্ড ৱাই। জাষ্ট ভাবিব, ছাৰ আপুনি গোটেইটো ভিডিঅ'টো মটিভেট কৰিলে, লাষ্টত ডিম'টিভেট কৰি দিলে। ইয়াৰ পিছতো আপোনালোকে প্ৰিপেৰেশ্যন কৰিব, ইয়াৰ পিছতো আপোনালোকে এক্সামছ দিব, আই ন' ডেট, এণ্ড ইউ অলছ' ন'। বাট মই জাষ্ট ৰিয়েলিটিটো কৈছোঁ যে এটা মানে মই বাবল ক্ৰিয়েট নাই কৰা যে মানে দিছ ইজ দ্য বেষ্ট লাইফ, ফেক মটিভেশ্যন নাই কৰা। মানে এটা ৰিয়েলিটি চেক দেখাই আছোঁ যে টায়াৰ 2 কলেজ হয়, ল' কেম্পাছ প্লেচমেণ্ট হয়, ল' পেকেজ হয়, ল' চান্স অফ গভমেণ্ট জবছ হয়, এক্সেপ্ট চিভিল, ষ্ট্ৰাগল টু ক্ৰেক গেট ফৰ মাষ্টাৰ্ছ অৰ কেট অলছ' অৰ
UPSC অৰ এনি আদাৰ এক্সাম মানে এণ্ড ডিপ্ল'মা ষ্টুডেণ্টছৰ কিন্তু বেছি প্ৰায়ৰিটি থাকিব। চ' বহুতে ভাবিব পাৰে ছাৰ ডিপ্ল'মা কৰিলোঁ নহ'লে, অফক'ৰ্ছ আই ৰেকমেণ্ড ইট মানে যদি কোনোবা ভাবি আছে ডিপ্ল'মা কৰিম বুলি 100% কৰি লওক, একদম 100% কৰি লওক। মই ৰেকমেণ্ড কৰোঁ যদি আপোনাক গভমেণ্ট জব লাগে 100% ডিপ্ল'মাই কৰি লওক। বাট যদি আপুনি বিচাৰিছে যে নাই মানে লাইফত অকণমান এক্সপ্ল'ৰো কৰিম মানে অকল ডিপ্ল'মাটো কৰি বহি নাথাকোঁ, অলপ কিবা কৰিব মন আছে মানে ছামথিং বিগ মানে, তেন ডেফিনেটলি যাব পাৰে। কিন্তু সেই ছামথিং বিগৰ চক্কৰত কিন্তু মই ৰিয়েলিটি চেকখিনিও কৰি দিলোঁ মানে। ঠিক আছে, চ' থেংক ইউ। কমেণ্ট ইয়ৰ কুৱেৰি, আস্ক কুৱেশ্যনছ ফৰ নেক্সট মাষ্টাৰ ক্লাছ, জইন টেলিগ্ৰাম গ্ৰুপ এণ্ড জইন হোৱাটছএপ গ্ৰুপ, তাতে গোটেইখিনি ইনফৰমেশ্যনছ দিম। আই হোপ দিছ ভিডিঅ' হেভ হেল্পড ইউ। এণ্ড ইয়াতে মষ্ট ইম্পৰ্টেণ্ট, ইফ ইউ জাষ্ট ৱান্ট টু জইন ইট এণ্ড জাষ্ট হোৱাটছএপত মেছেজ দিলেই হ'ল, জইন কৰিলে হ'ল, ডেট ইজ ইট মানে। থেংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ'।